এতিয়া আমি আলোচনা কৰিম আজি হৈ যোৱা মেথছৰ কুৱেশ্যন পেপাৰৰ 1 পৰা 45 লৈকে সলিউশন। তো তোমালোকে যিবিলাকে আজি এক্সাম দি আহিলা সেইবোৰে মোৰ এই ভিডিঅ'খন চাই মিলাই ল'ব পাৰা আৰু ইয়াৰ পৰাই গম পাব পাৰা যে তোমালোকে কিমান মাৰ্কছৰ এনসাৰ কৰিলা। তো বেছি কথা নকৈ আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই এইটো হল গ্ৰুপ বিৰ কুৱেশ্যন পেপাৰ, গ্ৰুপ বিৰ। তো নাম বুলি কথা নাই, কুৱেশ্যন মিলালেই হৈ যাব। এ হওক, বি হওক, চি হওক, ডি হওক বুলি কথা নাই। তোমালোকে প্ৰথমতে কুৱেশ্যনটো মিলাই ল'বা কাৰ কোনটো কিমান নং কুৱেশ্যন পৰিছে। তো প্ৰথমটো কুৱেশ্যন হৈছে, এইটো তোমালোকে দেখিবলৈ পাইছা। তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হ'ব এইটো হ'ব অপশ্যন নম্বৰ বি। বিটো হ'ব ইয়াৰ শুদ্ধ আনসাৰ। যিবিলাকে বিটো দিছে সেইবিলাকৰটো শুদ্ধ হৈছে। আৰু 2 নম্বৰৰ যেটো শুদ্ধ আনসাৰ এইটো হ'ব অপশ্যন নম্বৰ সি। 3 নম্বৰৰ যেটো শুদ্ধ আনসাৰ এইটো হ'ব অপশ্যন নম্বৰ বি। 4 নম্বৰৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ এ। 5 নম্বৰৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ বি। 6 নম্বৰৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ বি। 25/4। 7 নম্বৰৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ বি 40 - 55 হ'ব। কোনোবাই সি2 দিছে, এটা নহয়, বি2 হ'ব। এটা হিল নেক্সট 8 নম্বৰৰ যেটো কারেক্ট আনসার এটো হ'ব অপশ্যন নম্বৰ বি। 9 নম্বৰৰ কারেক্ট আনসারটো হ'ব অপশ্যন নম্বৰ ডি। 10 নম্বৰৰ কারেক্ট আনসারটো হৈছে অপশ্যন নম্বৰ সি2 হ'ব, এটো সি। 11 নম্বৰৰ শুদ্ধ আনসারটো হ'ব অপশ্যন নম্বৰ সি। পি বাই কি, কিউ বাই পি, সরি। 12 নম্বৰৰ যেটো শুদ্ধ আনসার এটো হ'ব, এটো দ্বিঘাত সমীকৰণৰ বাস্তৱ মূল দিয়ে, এই দ্বিঘাত সমীকৰণৰ পৰা দিছে এটো। এটো কারেক্ট আনসার যেটো এটো হ'ব অপশ্যন নম্বৰ ডি, কেৱল 2 টো হয়। অপশ্যন নম্বৰ ডি টো হ'ব কারেক্ট। 13 নম্বৰৰ অর্থাৎ 13 নম্বৰৰ যেটো শুদ্ধ আনসার এটো হ'ব অপশ্যন নম্বৰ বি। এতিয়া হওক আমি 14 নম্বৰৰ কুৱেশ্যনটোৰ আনসার চাই লওঁ। 14 নম্বৰৰ যেটো ই দিছে অংকনৰ পৰা দিছে এটো, ইয়াৰ যেটো শুদ্ধ আনসার এটো হ'ব অপশ্যন নম্বৰ বি, বিটো কারেক্ট হ'ব। 15 নম্বৰৰ যেটো কারেক্ট আনসার এটো হ'ব বি, বি নম্বৰটো শুদ্ধ আনসার হ'ব। আৰু আছিল 16 নম্বৰ, 16 নম্বৰৰ যেটো আছিল এটো হৈছে অপশ্যন নম্বৰ ডি, ডিটো কারেক্ট। যিবিলাকে ডিটো দিছে সেইবিলাকৰটো শুদ্ধ হৈছে। 17 এটো হ'ব অপশ্যন নম্বৰ সি। 18 নম্বৰৰ এটো হ'ব অপশ্যন নম্বৰ সি, সিটো কারেক্ট হ'ব। 19 নম্বৰৰ যেটো আছিল শুদ্ধ আনসার এটো হ'ব অপশ্যন নম্বৰ ডি, ডিটো কারেক্ট। 20 নম্বৰৰ যেটো আছিল শুদ্ধ আনসার এটো ডি। এতিয়া হওক আমি 21 টো চাওঁ। 21ৰ কারেক্ট আনসার যেটো এটো হ'ব অপশ্যন নম্বৰ 21। 22ৰ যেটো কারেক্ট আনসার এটো হ'ব অপশ্যন নম্বৰ ডি। 23ৰ যেটো কারেক্ট আনসার এটো হ'ব অপশ্যন নম্বৰ এ। উক্তি এ আৰু যুক্তি আর দুয়োটাই শুদ্ধ, কিন্তু যুক্তি আর উক্তি এর শুদ্ধ ব্যাখ্যা হয়। 24ৰ যেটো কারেক্ট আনসার এটো হ'ব অপশ্যন নম্বৰ সি, সিটো কারেক্ট হ'ব, সিটো। এতিয়া হওক
আমি 24 গেল, এতিয়া হ'ল 25ৰ সলিউশনখিনি চাওঁ। 25ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি। 26ৰ হ'ল ডি চি, আৰু 27ৰ যিটো কাৰেক্ট আনসাৰ এইটো হ'ব ডি। 28ৰ হ'ব চি টো কাৰেক্ট হ'ব। ইয়াৰ পিছত আহিল আমাৰ 29ৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ বি। এতিয়া আহিল 30 নম্বৰটো। 30 নম্বৰৰ যিটো শুদ্ধ আনসাৰ এইটো হ'ব অপশ্যন নম্বৰ এ 3। 31 এইটো হ'ব অপশ্যন নম্বৰ চি, আৰু আছিল 32 এইটো হ'ব অপশ্যন নম্বৰ এ, আছিল 33 এইটো হ'ব চি 7/18। তাৰপিছত আছিল 34ৰ যিটো আছিল শুদ্ধ উত্তৰ এইটো হ'ব অপশ্যন নম্বৰ এ। তোমালোকে যিবিলাক ইয়াত কলমৰ দ্বাৰা ৰাইট চিন দেখা পাইছে সেইবোৰে হ'ল ব্লু কালাৰৰ দ্বাৰা যিবোৰ ৰাইট চিন দেখা পাইছে সেইবোৰে শুদ্ধ। এতিয়া আহিল 35ৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি। 36 এইটোও ডি। 37 ডি। 38টো হ'ব 9 হ'ব, অৰ্থাৎ বি হ'ব কাৰেক্ট আনসাৰ। 39 হ'ব চি, সিটো কারেক্ট হয়। 40ৰ যেটো শুদ্ধ উত্তৰ এটো হ'ব এ। 4 1 4 3 2 5 এ হ'ব কারেক্ট। এতিয়া আহিল 41, এটো হ'ব অপশন নম্বৰ এ। 42 এ। 43 এ, এটো হ'ব কারেক্ট আনসার 43। এরপর আহিল 44, এটো হ'ব অপশন নম্বৰ বি। এর ফর্মুলাটা দি দিছি, দ্বিঘাত সমীকরণের হৃদয় এক্সর মান হ'ব বি হ'ব এটা। 45ৰ কারেক্ট আনসারটো হৈছে আমাৰ অপশন নম্বৰ এ। তো এইখিনি আছিল এমসিকিউ। তো যিবিলাকে আজি এক্সাম দি আহিলা সেইবোৰে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হবা বুলি মই ভাবো, আৰু তোমালোকৰ কাৰণে এইখন ভিডিঅ' দিয়া হৈছে। ভাল লাগিলে সাবস্ক্রাইব, লাইক এন্ড শেয়ার কৰি দিবা। আজিৰ ভিডিঅ'টো এইখিনি আছিল। এইখিনিতে মই মোৰ ভিডিঅ'টো সামৰণি মাৰিলো। সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা কৰি সকলোৰে ভৱিষ্যত যাতে উজ্জ্বল হয় সেই কামনাৰে মই আশাবাদী। আৰু যিবিলাকৰ আৰু এটা এক্সাম বাকি আছে সায়েন্স, গতিকে সেইটো এক্সাম তোমালোকে দুদিন ভালদৰে পঢ়ি এক্সাম দিয়া। আশা কৰো তোমালোকৰ ভৱিষ্যত উজ্জ্বল হ'ব। আৰু যিবিলাকৰ মেথছ আজি অলপ বেয়া হৈছে, কিছুমানে মোক কৈছে স্যার আজি বেয়া হৈছে, তো বেয়া হৈছে বুলি কনফিউজ কৰি লাভ নাই। যি হোৱাৰ হ'ল, আৰু যিটো এক্সাম বাকি আছে সেইটো ভালদৰে দিয়া, আৰু অনাগত দিনত তোমালোকৰ ভাল ফলাফল হ'ব বুলি মই ভাবো। তো এইখিনিতে মই সামৰণি মাৰিলো। ধন্যবাদ সকলোলৈ।